নমস্কাৰ টাইমেটলৈ স্বাগতম জনাইছো মই হিমাক্ষী ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আছে ডাঙৰ খবৰ ঈদৰ পিছদিনাই ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত জমা হ'বলৈ গৈ আছে 10,000 কোটি টকা ইয়াৰ বিশেষ উপহাৰ চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব 31 মাৰ্চত লাখপতি বাইদেউৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব তালিকাত আপোনাৰ নাম আছে নে আপুনি পৰীক্ষা কৰি ল'ব পাৰিব চৰকাৰী পৰ্টেলত গৈ আপুনি চাব পাৰিব আপোনাৰ নাম আছে নে নাই ইয়াৰ উপৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিলে কোনে কোনে লাভ কৰিব লাখপতি বাইদেউৰ ধন বা কোন বঞ্চিত হ'ব লাখপতি বাইদেউৰ আঁচনিৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে গতিকে ঈদৰ পিছদিনাই আপুনি লাভ কৰিবলৈ গৈ আছে লাখপতি বাইদেউৰ 10,000 কোটি টকা যদিহে আপুনি ভাল কাম কৰে তেন্তে পুনৰ চৰকাৰে প্ৰদান কৰিব আপোনাক ধন ঈদৰ পিছদিনাই ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিবলৈ গৈ আছে চৰকাৰী ধন অৰ্থাৎ লাখপতি বাইদেউৰ 10,000 কোটি টকা প্ৰথম কিস্তি ধন লাভ কৰিবলৈ গৈ আছে 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউৰ চূড়ান্ত তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি পৰীক্ষা কৰি ল'ব পাৰিব চৰকাৰী পৰ্টেলতে প্ৰকাশ পাব এই তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি আগতীয়াকৈ জানিবলৈ পাৰিব 1 এপ্ৰিলত আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত জমা হ'ব প্ৰথম কিস্তি ধন মহিলাসকলে লাভ কৰিব প্ৰায় 26 লাখ মহিলাই লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন আৰু কোনে কোনে এই ধন লাভ কৰিব বা কাৰ বেংক একাউণ্টত ধন জমা নহয় সেই কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিলে তৃতীয় চতুৰ্থ শ্ৰেণী কৰ্মচাৰীৰ পৰিয়ালৰ মহিলাই লাভ কৰিব লাখপতি বাইদেউৰ ধন লাভ কৰিব চাৰিচকীয়া বাহন নথকা পৰিয়ালৰ মহিলাই লাভ কৰিব লাখপতি বাইদেউৰ আঁচনিৰ ধন বাছ ট্ৰেক্টৰ থকা পৰিয়ালে নাপাব লাখপতি বাইদেউৰ আঁচনিৰ ধন নাপাব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু 1 এপ্ৰিলত বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব লাখপতি বাইদেউৰ আঁচনিৰ ধন বিতৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিলে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ ঈদৰ পিছদিনাই মহিলাসকলৰ বেংক একাউণ্টত জমা হ'বলৈ গৈ আছে 10,000 কোটি টকা প্ৰথম কিস্তিত 10,000 কোটি টকা লাভ কৰিব দ্বিতীয় কিস্তিত 25,000 টকা লাভ কৰিব তৃতীয় কিস্তিত লাভ কৰিব 50,000 কোটি টকা ইয়াৰ উপৰি মহিলাসকল যদি স্বাৱলম্বী হ'ব পাৰে ব্যৱসায় আগবাঢ়ে তেন্তে পুনৰ চৰকাৰে আপোনাক প্ৰদান কৰিব অধিক পৰিমাণৰ ধন যেটো 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা কোনে কোনে লাভ কৰিব লাখপতিৰ ধন বা কোনে কোনে লাখপতিৰ পৰা বঞ্চিত হ'ব সেই কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াৰ উপৰি 31 মাৰ্চত যেহেতু চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব সেই চূড়ান্ত তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি পৰীক্ষা কৰি ল'ব পাৰিব আপুনি চাই ল'ব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে 26 লাখ মহিলা উপকৃত হ'ব 26 লাখ মহিলাই লাভ কৰিবলৈ গৈ আছে লাখপতি বাইদেউৰ ধন যদিহে আপোনাৰ ঘৰত চাৰিচকীয়া বাহন নাই তেন্তে আপুনি লাখপতি বাইদেউৰ ধন লাভ কৰিব বাছ ট্ৰেক্টৰ নথকা পৰিয়ালে লাভ কৰিব লাখপতি বাইদেউৰ ধন যদিহে আপোনাৰ ঘৰত তৃতীয় বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীও আছে তেন্তেও আপুনি লাভ কৰিব লাখপতি বাইদেউৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে আৰু ঈদৰ পিছদিনাই ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত জমা হ'বলৈ গৈ আছে লাখপতি বাইদেউৰ 10,000 কোটি টকা প্ৰথম কিস্তিত 10,000 কোটি টকা লাভ কৰিব মহিলাসকলে দ্বিতীয় কিস্তিত 25,000 তৃতীয় কিস্তিত লাভ কৰিব 50,000 কোটি টকা ইয়াৰ উপৰি যদি ব্যৱসায় আগবাঢ়ে মহিলাসকল স্বাৱলম্বী হ'ব পাৰে তেন্তে পুনৰ চৰকাৰে প্ৰদান কৰিব আপোনাক অধিক পৰিমাণৰ ধন ব্যৱসায়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনাক প্ৰদান কৰিব ধন গতিকে আপুনি কি ব্যৱসায় কৰিব সেই ব্যৱসায় এতিয়াই থিৰাং কৰি লওক যেহেতু মাত্ৰ কেইটামান দিন বাকী আছে ঈদৰ পিছদিনাখনেই ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত জমা হ'বলৈ গৈ আছে লাখপতি বাইদেউৰ ধন অৰ্থাৎ 10,000 কোটি টকা মহিলাসকলে লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিওঁ আমি ইণ্ডিভিজুৱেল দিম তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইণ্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম তাৰে 12,500 চৰকাৰে দিব 12,500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম য'ত নেকি ক্ৰেডিট গ্যাৰেণ্টি স্কিম চৰকাৰে কৰিব যাতে বেংকৰো ক্ষতি নহয় আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খোজো 10, 25, 50 টোটেলি 85,000 rupeesলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ এতিয়া কথা হ'ল যে আমাৰ 36 লাখ মেম্বাৰ আছে আমি 36 লাখকে দিম নেকি প্ৰথম কথা ইয়াত আমি এটা নিয়ম কৰিছিলোঁ যে যদি সাধাৰণ মহিলা হয়
তেতিয়াহ'লে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান 3টাতকৈ বেছি নহয়। যদি ST, SC, মৰাণ, মটক, চাহ বাগিচা হয় আমি 4টালৈও মুকলি কৰি দিছিলোঁ। এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশ্যন কৰাৰ পিছত আমি দেখা পালোঁ যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈয়ে 3টাতকৈ কম বা 3টা। অসমৰ কাৰণে এইটো এটা খুব ইম্পৰ্টেণ্ট ষ্টেটিষ্টিক্স যে আমি যিটো কৈ থাকোঁ সকলোৰে ঘৰত 10-12টা সন্তান আছে। অন্তত এটা প্ৰমাণিত হ'ল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই, ছ'চিয়েল ট্ৰান্সফৰ্মেশ্যন এটাও হৈছে। এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এইবাৰ আমি দেখিলোঁ। আৰু খুব 3টা লেয়াৰৰ আমি চেক কৰাৰ পিছত 36 লাখৰ ভিতৰত প্ৰায় 29 লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল যে যাৰ সন্তান 3, ST, SC, মৰাণ, মটক, চাহ বাগিচা হ'লে 4তকৈ কম আছে। ইয়াত দুটা আৰু আমি ইম্পৰ্টেণ্ট পইণ্ট লগাইছিলোঁ যে মহিলা উদ্যমিতা কৰিব, কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়াহ'লেতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰোঁ। গতিকে ছেকেণ্ড আমি চেকআপ কৰিছিলোঁ যে মহিলাগৰাকী ল'ৰা ছোৱালী স্কুলত গৈছে নে নাই, বিশেষকৈ ছোৱালীজনী। যদি ল'ৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই, বিশেষকৈ ছোৱালীজনী যোৱা নাই, তেওঁ এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহ'ব। থাৰ্ড আমি কৈছিলোঁ যে এই মহিলাগৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে। এই গোটেইকেইটা ক্ৰাইটেৰিয়াত 29 লাখ মহিলা নিৰ্বাচিত হ'ল। কিন্তু এই 29 লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে, কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে, কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই। গতিকে এই ফাইনেল পৰ্যায়ৰ চিলেকশ্যনটো এতিয়া আৰম্ভ হৈছে, য'ত 29 লাখৰ পৰা আমি 26-27 লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব। 31 মাৰ্চ তাৰিখৰ ভিতৰত, যিহেতু বাজেট 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, 31 মাৰ্চৰ ভিতৰত আমি 29 লাখৰ পৰা ফাইনেল যিটো চেকিং, চৰকাৰী কৰ্মচাৰীৰ পত্নী, চৰকাৰী কৰ্মচাৰীও 3য় আৰু 4ৰ্থ শ্ৰেণীটো আমি ল'ব দিছোঁ যে 3য় আৰু 4ৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লওক, কোনো আপত্তি নাই। 2য় আৰু 1ম শ্ৰেণীক আমি মাইনাছ কৰিছোঁ। ঘৰত যদি বাছ ট্ৰেক্টৰ আছে সেইটো আমি মাইনাছ কৰিছোঁ। 3চকীয়া বাহন আমি মাইনাছ কৰা নাই, 4চকীয়া বাহন মাইনাছ কৰিছোঁ। এনেকৈ খুব লিবাৰেল ছিষ্টেমেদি আমি 29 লাখৰ পৰা কিমান কমে আমি চাম। হয়তো 1 লাখো কমিব পাৰে, 1.5 লাখো কমিব পাৰে, হয়তো 50,000ও কমিব পাৰে। কিন্তু যিয়ে নহওক কিয় 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম, ফাইনেলি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা। আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিওঁ, আমি ইণ্ডিভিজুৱেল দিম। তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইণ্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম। 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে, দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম। তাৰে 12,500 চৰকাৰে দিব, 12,500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম, য'ত নেকি ক্ৰেডিট গ্যাৰেণ্টি স্কিম চৰকাৰে কৰিব যাতে বেংকৰো ক্ষতি নহয়। আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খোজোঁ। 10, 25, 50 টোটেলি 85,000 ৰুপিজলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ। এতিয়া কথা হ'ল যে আমাৰ 36 লাখ মেম্বাৰ আছে, আমি 36 লাখকে দিম নেকি? প্ৰথম কথা, ইয়াত আমি এটা নিয়ম কৰিছিলোঁ যে যদি সাধাৰণ মহিলা হয় তেতিয়াহ'লে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান
তিনিটাতকৈ বেছি নহয়। যদি ST, SC, মৰাণ, মটক, চাহ বাগিচা হয় আমি 4টালৈও মুকলি কৰি দিম।